নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ পৰিয়াল আৰু আমাৰ সমাজৰ অধ্যায়ৰ পাঠ 2 আমাৰ বিদ্যালয় এই পাঠটিৰ জৰিয়তে ইয়াত যিমানবোৰ পঢ়িবলগীয়া দিয়া আছে আটাইবোৰ পঢ়ি দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো পাঠ 2 আমাৰ বিদ্যালয় বুলি কতে আমি গম পাইছো যে ইয়াতে বিদ্যালয়ৰ কথা হাঙুৰ হৈ থাকিব হয় এতিয়া এই পাঠটিত কি দিয়া আছে আমি ভালদৰে চাই লওঁ ঠিক আছে এইখন ৰতনপুৰ গাঁৱৰ চাকতজিলিকা বিদ্যালয় ৰিংকি পৰিণীতা জেনিফাৰ ৰাজু পদুম ফাৰুখত ইয়াৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়খন সকলোৰে অতিকৈ আদৰৰ ৰিংকিহতে বিদ্যালয়খনৰ চৌহদটো আৰু শ্ৰেণীকোঠাসমূহ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে আৱৰ্জনা পেলাবলৈ নিৰ্দিষ্ট ডাষ্টবিন ব্যৱহাৰ কৰে শুকান ডালপাত ফলমূলৰ বাকলি কণীৰ খোলা শাক-পাচলিৰ আৱৰ্জনা আদি পেলাবলৈ সেউজীয়া ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰে এই আৱৰ্জনাবোৰ সহজে পচি মাটিৰ লগত মিহলি হৈ যায় আনহাতে চকলেটৰ বাকলি পেলনীয়া কাগজ প্লাষ্টিকৰ বটল স্কেলৰ টুকুৰা আদিৰ বাবে নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰে এই আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰি কিছুমান নতুন বস্তু তৈয়াৰ কৰিবও পাৰি এনেদৰে নতুন বস্তু তৈয়াৰ কৰা প্ৰক্ৰিয়াক পুনৰ্ব্যৱহাৰ বুলি কোৱা হয় এতিয়া ইয়াতে কি কৈছে যে পুনৰ্ব্যৱহাৰ মানে কি যে আমি কোনো এটা অকমান বেয়া হৈ যোৱা বস্তু যেতিয়া আমি নতুনকৈ আকৌ তৈয়াৰ কৰি পেলাই ব্যৱহাৰ কৰিম হেতুকে কি বুলি ক'ব পুনৰ্ব্যৱহাৰ বুলি ক'ব ঠিক আছে কোনো এটা বস্তুৰ আমি যেতিয়া দুনাইপাৰ ব্যৱহাৰ কৰিম তাক পুনৰ্ব্যৱহাৰ বুলি ক'ব আৰু এইখিনিত এটা মন কৰিবলগীয়া কথা আছিল যে ইহঁতে দুটা ডাষ্টবিন ব্যৱহাৰ কৰিছিলে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছিলে দুটা ডাষ্টবিন ব্যৱহাৰ কৰিছিলে এটা হৈছে সেউজীয়া আৰু এটা হৈছে নীলা ৰঙৰ হয়নে সেউজীয়া যেটো ৰঙৰ আছিল হেতুত কি থৈছিলে যে শুকান ডালপাতবোৰ থৈছিলে ফলমূলৰ বাকলিবোৰ থৈছিলে কণীৰ খোলা থৈছিলে শাক-পাচলিৰ যিবিলাক আৱৰ্জনা থাকে সেইবোৰ থৈছিলে আনহাতে নীলা ৰঙৰ যেটো আছিল তাত চকলেটৰ বাকলি আছিল পেলনীয়া কাগজ আছিল প্লাষ্টিকৰ বটল আছিল স্কেলৰ টুকুৰা আছিল ঠিক আছে তো আমি এইখিনি মনত ৰাখিব লাগিব যে নীলাটোত কি ধৰণৰ বস্তু পেলাইছিলে আৰু সেউজীয়াটোত কি ধৰণৰ আৱৰ্জনা পেলাইছিলে বিদ্যালয়ৰ এঠাইত গাঁত খান্দি গছৰ ডালপাত আদি পেলোৱা হয় সেইবোৰ তাতে পচি সাৰ হয় ইয়াকে পচন সাৰ বুলি কোৱা হয় এতিয়া পচন সাৰ বুলি কাক কৈছে যে এই যে হিয়তে সেউজীয়া যেটো ডাষ্টবিন আছিল তাত কি থৈছিলে শুকান গছৰ পাত থৈছিলে হয়নে শাক-পাচলিৰ কোনো ধৰণৰ আৱৰ্জনা থৈছিলে এইবোৰ কি হ'ব পচি পেলাই সাৰ প্ৰস্তুত কৰিব আৰু সেই সাৰবোৰকে আমি কি বুলি কওঁ পচন সাৰ বুলি কওঁ ৰিংকিহতে এনে পচন সাৰ গছৰ পুলি ফুলৰ পুলি আদি ৰুতে ব্যৱহাৰ কৰে আৰু সেই সাৰবোৰ আমি ক'ত ব্যৱহাৰ কৰিব পাৰো গছৰ পুলি যেতিয়া ৰুম তেতিয়া বা ফুলৰ পুলি যেতিয়া ৰুম তেতিয়া আমি ব্যৱহাৰ কৰিব পাৰো এতিয়া আমাক ক্ৰিয়াকলাপ দিছে তলত দিয়া আৱৰ্জনাবোৰ কোনটো ডাষ্টবিনত পেলাবা আস্তানি মিলোৱা অৰ্থাৎ ইয়াতে আমাক কেইটামান আৱৰ্জনাৰ নাম দিছে আৰু ইয়াতে আমাক সেউজীয়া ৰঙৰ ডাষ্টবিন আৰু নীলা ৰঙৰ ডাষ্টবিন দিছে এতিয়া আমি ইয়াৰে কোনখিনি আৱৰ্জনা সেউজীয়া আৰু নীলাত পেলাম হেতু আমাক আস্তানি দেখাব দিছে এতিয়া মই অকমান কথা বুজাবলৈ চেষ্টা কৰিছো যিবোৰ আৱৰ্জনা পচি যাব সেইবোৰ আমি সেউজীয়াত থম আৰু যিবোৰ পচি নাযায় সেইবোৰ আমি ক'ত থম নীলাত থম যেনে ধৰণে আলুৰ বাকলি কি হ'ব কিছুদিন পিছত পচি যাব হেয়া আমি ক'ত থম সেউজীয়া ডাষ্টবিনত থম প্লাষ্টিকৰ বটল পচি নাযায় হেহে আমি ক'ত থম নীলা ডাষ্টবিনত থম কণীৰ খোলা কিছুদিন পিছত পচি যাব হেয়া আমি সেউজীয়া ডাষ্টবিনত থম লাইটৰ বাল্বৰ টুকুৰা পচি নাযায় হেহে আমি ইয়া নীলা ডাষ্টবিনত থম কাপোৰৰ টুকুৰা নীলা ডাষ্টবিনত থম পেলনীয়া কাগজ নীলা ডাষ্টবিনত থম চিপছৰ খালি পেকেট নীলা ডাষ্টবিনত থম আৰু গছৰ শুকান পাত সেউজীয়া ডাষ্টবিনত থম অৰ্থাৎ আলুৰ বাকলি কণীৰ খোলা আৰু গছৰ শুকান পাত আমি সেউজীয়া ডাষ্টবিনত থম আৰু বাকিবোৰ নীলা ডাষ্টবিনত থম যেনে ধৰণে প্লাষ্টিকৰ বটল হওক লাইটৰ বাল্বৰ টুকুৰা হওক কাপোৰৰ টুকুৰা হওক পেলনীয়া কাগজ হওক আৰু চিপছৰ খালি পেকেট হওক তো এইবিলাক আমি ক'ত থম নীলা ডাষ্টবিনত ঠিক আছে এখিনি মই কৰাই দিলো বাৰু তোমালোকেও নিজে ভাবি চিন্তি কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমাক দিছে ইয়াতে লিখো আহা
তোমালোকৰ বিদ্যালয়খন তুমি কিয় ভাল পোৱা ভাবি গুণি কেইটামান কাৰণ লিখা এতিয়া কথা হৈছে এইটো যেটো প্ৰশ্ন দিছে এইটো ছাত্ৰ ছাত্ৰীৰ বাবে দিছে যে তোমালোকে তোমালোকৰ বিদ্যালয়খনক কিয় ভাল পোৱা সেইখিনি তোমালোকক ভাবি গুণি পেলাই লিখিব দিছে মই মোৰ ফালৰ পৰা অকমান ক'বলৈ চেষ্টা কৰিছো তোমালোকে নিজে নিজে ধুনীয়াকৈ এখন বহি উলিয়াই ল'বা আৰু লৈ পেলাই তাত টুকি থবা যে আমি আমাৰ বিদ্যালয়খন ভাল পোৱাৰ প্ৰথম কাৰণটো হৈছে তাৰ যিখিনি শিক্ষা ব্যৱস্থা সেইখিনি কি বাৰুকৈ ভাল হয়নে তোমালোকে লিখিব পাৰা যে মোৰ বিদ্যালয়খন মই ভাল পোৱাৰ কাৰণ হৈছে ইয়াৰ শিক্ষা ব্যৱস্থা সকলো ছাৰ বাইদেউ আমাক বৰ মৰমেৰে শিকায় বুজি নাপালে কথাবোৰ ভালদৰে বুজাই দিয়ে হয় তোমালোকৰ যিখিনি এতিয়ালৈকে তোমালোকে বুজি পাইছা বিদ্যালয়খনক সেই ভিত্তিত তোমালোকে কথাখিনি লিখিবা তোমালোকৰ বিদ্যালয়ৰ চৌহদৰ বিষয়ে লিখিবা যে বহুত সাফ চিকুণকৈ ৰখা হয় বা শ্ৰেণী কোঠাবোৰ বহুত পৰিষ্কাৰ পৰিচ্ছন্ন এনেকুৱা ধৰণৰ কথাবোৰ লিখি পেলাই তোমালোকে 10টা মান কাৰণো লিখিব পাৰা কাৰণ নিজৰ স্কুলক সকলোৱে ভাল পায় আৰু তাৰ কাৰণে কাৰণ যিমান লিখো কম হৈ যাব হয়নে তো তোমালোকে যেইটা কাৰণ পোৱা সেইকেইটা কাৰণ লিখি দিবা ঠিক আছে মই কোৱাগিটাও কিন্তু তাত ইনক্লুড কৰিবলৈ নাপাহৰিবা হ'ব এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো এতিয়া আমাক দিছে আলোচনা কৰো আহা বিদ্যালয়ত কেনেদৰে ফুলনি আৰু পাচলিৰ বাগিচা পাতিবা শিক্ষক আৰু সহপাঠীসকলৰ সৈতে আলোচনা কৰা অৰ্থাৎ এই প্ৰশ্নটো কিন্তু তোমালোকক বিদ্যালয়ৰ ক্ষেত্ৰতে দিছে যে তোমালোকে কেনেধৰণে বিদ্যালয়ত ফুলনি বা পাচলিৰ বাগিচা কৰিবা সেই ভিত্তিত তোমালোকে তোমালোকৰ শিক্ষাগুৰুক সুধিব লাগিব বিদ্যালয়ত যোন উপস্থিত থাকিব তেওঁলোকক সুধিব লাগিব বা তেওঁলোকৰ পৰামৰ্শ ল'ব লাগিব ঠিক আছে তেওঁলোকে কেনেধৰণে তোমালোকক ফুলৰ বাগিচা হওক বা শাক-পাচলিয়ে হওক যি হওক তোমালোকক কৰিব দিয়ে ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ শিক্ষকৰ পৰা সুধি ল'বা তেওঁলোকে তোমালোকক বুজাই দিব আৰু আমাক নেক্সট প্ৰশ্নটো দিছে পচন সাৰ কিদৰে তৈয়াৰ কৰিব পাৰি পচন সাৰ ব্যৱহাৰৰ উপকাৰিতাসমূহ কি কি এই উত্তৰটো বাৰু মই লিখি ৰাখিছো বহি এখনত তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম উত্তৰটো হ'ব যিকোনো ঠাইত গাঁত খান্দি গছৰ ডাল পাত শাক-পাচলিৰ আৱৰ্জনা পেলাই পচন সাৰ তৈয়াৰ কৰিব পাৰি পচন সাৰ ব্যৱহাৰে গছৰ পুলি ফুলৰ পুলি আদিৰ বৃদ্ধিত সহায় কৰে পচন সাৰ খেতি-বাতিৰ বাবেও উপযোগী এইখিনি লিখিলেই হৈ যাব ঠিক আছে আৰু যদি তোমালোকে নিজা নিজাকৈ কিবা জানা তেতিয়াহলে লিখিব পাৰা মই মোৰ ফালৰ পৰা এইখিনি উত্তৰ দিছো তোমালোকে জানানে পেলনীয়া কাগজ প্লাষ্টিকৰ সামগ্ৰী আদিৰে পুনৰ কামত অহা বস্তু কিছুমান সাজি ল'ব পাৰি যেনে পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল মালা কলাজ আদি এতিয়া ক্ৰিয়াকলাপ 2 দিছে তোমালোকৰ বিদ্যালয়ৰ চৌহদত আৰু তাৰ কাষত পৰি থকা পেলনীয়া বস্তুবোৰ চাই তলত দিয়া ধৰণে তালিকা প্ৰস্তুত কৰা ক্ৰমিক নং 1 উদাহৰণ হিচাপে দিয়া হৈছে তোমাৰ নিজৰ নিৰীক্ষণ মতে তালিকাখন প্ৰস্তুত কৰিবা প্ৰয়োজন হলে শিক্ষক আৰু ডাঙৰৰ সহায় লবা তো এইখিনিও তোমালোকৰ এই কাম দিছে তোমালোকে পঢ়ি পেনি গমে পাবা কি সুধিছে তোমালোকক ঠিক আছে তোমালোকে নিজে নিজে এইখিনি কাম কৰিবলৈ চেষ্টা কৰিবা ৰিংকিহঁতৰ বিদ্যালয়খনৰ উত্তৰ দিশে এখন পাহাৰ আছে দক্ষিণ দিশত এখন ফুলনি আৰু বিদ্যালয়লৈ সোমোৱা গেটখন আছে পূব দিশত এখন পাচলিৰ বাগিচা আৰু এজোপা ডাঙৰ আহত গছ আছে পশ্চিম দিশত এডৰা সৰিয়হৰ খেতি আছে এতিয়া আমি এইখিনি পঢ়ি কি গম পাইছো যে এতিয়া আমাক দিশৰ কথা ক'ব দিশৰ কথা মানে হৈছে এয়া যে পূব পশ্চিম উত্তৰ দক্ষিণ আমি কওঁ নহয় যে পূব পিনে সূৰ্যটো উদয় হয় পশ্চিম পিনে সূৰ্যটো মাৰ যায় হেয়া আমি দিশ এতিয়া এই পাঠটিত পঢ়িবলৈ পাম এতিয়া ইয়াতে দিছে কৰি চাও আহা এটা সহজ উপায়েৰে দিশ নিৰ্ণয় কৰো আহা ৰাতিপুৱা সূৰ্যটোৰ ফালে মুখ কৰি হাত দুখন দুইফালে মেলি দিয়া অৰ্থাৎ কি কৈছে তোমালোকে সূৰ্যটোৰ পিনে মুখ কৰি পেলাই হাত দুখন কি কৰিবা মেলি দিবা তোমাৰ সন্মুখৰ ফালে পূব অৰ্থাৎ তোমাৰ যিখিনি আগত আছে সন্মুখৰ ফালে আছে সেইখিনি হ'ব কি পূব অৰ্থাৎ য'ত সূৰ্যটো আছে সেইখিনি হ'ব কি পূব পিঠিৰ ফালে হ'ব পশ্চিম দিশ আৰু যি পিনে তোমাৰ কি সূৰ্যৰ বিপৰীত দিশে যেটো থাকিব হেয়া হ'ব কি পশ্চিম দিশ অৰ্থাৎ তোমাৰ পিঠিৰ ফালে তোমাৰ বাও হাতৰ ফালে উত্তৰ অৰ্থাৎ তোমাৰ বাও হাতখন যোন পিনে থাকিব হেয়া হ'ব কি উত্তৰ দিশ আৰু হু হাতৰ ফালে হ'ব দক্ষিণ দিশ আৰু হু হাতৰ পিনে যেটো দিশ থাকিব হেয়া হ'ব কি দক্ষিণ দিশ ঠিক আছে এতিয়া আমাক কি দিছে দিশ প্ৰধানকৈ 4টা দিশ আমি কেইটা পালো 4টা পাইছো পূব পশ্চিম উত্তৰ আৰু দক্ষিণ অৰ্থাৎ আমি 4টা দিশ কি পালো পূব পশ্চিম উত্তৰ দক্ষিণ সূৰ্যটো সদায় পূব দিশত ওলাই আৰু পশ্চিম দিশত মাৰ যায় ইতিমধ্যে মই এইখাৰ কথা কৈছোৱে হয়নে যে সূৰ্যটো সদায় পূব দিশত কি হয় উদয় হয় বা ওলাই আৰু পশ্চিম দিশত মাৰ যায় এতিয়া আকৌ তোমালোকক ক্ৰিয়াকলাপ দিছে
তোমাৰ বিদ্যালয় আৰু ঘৰৰ চাৰিওটা দিশত কি কি আছে তলৰ তালিকাখনত লিখা অৰ্থাৎ তোমালোকৰ বিদ্যালয় বা তোমালোকৰ ঘৰত কি কি দিশত মানে কিবিলাক বস্তু আছে কোনটো দিশত কি বস্তু আছে সেইবিলাক লিখিবলৈ দিছে তো এইখিনিও তোমালোকৰ কাম তোমালোকে নিজে নিজে চেষ্টা কৰিবা ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা বাটতে পৰিণীতাহঁতৰ ঘৰ দুয়োজনীয়ে একেলগে বিদ্যালয়লৈ খোজকাঢ়ি অহা যোৱা কৰে ৰাজহাৰৰ সমস্যাৰ বাবে বাবুলে হুইলচেয়াৰ ব্যৱহাৰ কৰে বিদ্যালয়লৈ অহা যোৱা কৰোঁতে ৰিংকিহঁতে তাক সহায় কৰে বাবুলে বৰ সুন্দৰকৈ ছবি আঁকে আৰু বাঁহী বজায় আজৰি সময়ত ৰিংকিহঁতে প্ৰায়েই বাবুলৰ পৰা ছবি আঁকিবলৈ আৰু বাঁহী বজাবলৈ শিকে ইয়াতে আমাক এখন চিত্ৰ দিছে সকলোৱে দেখিবলৈ পোৱা গৈছে নহয় ইয়াতে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিটা দিশ দিছে আৰু এই চাৰিটা দিশতে কিবোৰ বস্তু আছে সেইবিলাক আমাক দেখাইছে ঠিক আছে এয়া যদি আমি চাব যাওঁ এয়া হৈছে পূব দিশ এয়া হৈছে দক্ষিণ এয়া হৈছে উত্তৰ আৰু এয়া হৈছে পশ্চিম হয়নে এতিয়া তাৰ ভিত্তিত আমাক কিছুমান প্ৰশ্ন দিছে সেইবিলাক লিখিব দিছে আৰু মই ধুনীয়াকৈ তোমালোকক এই আটাইবোৰ উত্তৰ লিখি অৰ্থাৎ বহি এখনত লিখি মেলি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে দিছে লিখো আহা ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা বাটটো ছবিত বিচাৰি উলিয়াই এডাল পেঞ্চিলেৰে আঁচ টানি দেখুওৱা ছবিখনত বিদ্যালয়লৈ যোৱা বাটত কি দেখিছা এতিয়া এডাল পেঞ্চিল ব্যৱহাৰ কৰোঁ আৰু সেই হিচাপে আমি উত্তৰবোৰ লিখিম প্ৰথমে বাৰু আমাক কি কৈছে চিত্ৰ দেখুৱাৰ নিচিনা ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ কোনটো পথেৰে যাব লাগে সেইটো আমাক সুধিছে হয়নে তো প্ৰথমে আমি সেইটো লিখো এতিয়া ৰিংকিহঁতৰ ঘৰ কোনটো এইটো হয় কি ৰিংকিহঁতৰ ঘৰ আৰু ৰিংকিহঁতৰ ঘৰৰ পৰা এতিয়া আমি বিদ্যালয়লৈ কেনেকৈ যাম সেইটো দেখাইছোঁ বিদ্যালয়লৈ কোনখন আছিলে বিদ্যালয় দেখিবলৈ পোৱা গৈছে এইখন হৈছে বিদ্যালয় হয় এতিয়া আমি কেনেধৰণে যাম মই কৈছোঁ এয়া হৈছে ৰিংকিহঁতৰ ঘৰ ইপিনেৰে আমি আহিলোঁ ৰিংকিহঁতৰ ঘৰৰ পৰা ইপিনেৰে আমি আহিলোঁ ঠিক আছে আৰু আহি পিনি ইপিনেৰে গ'লোঁ আমি মেইন ৰাস্তাৰে গ'লোঁ ঠিক আছে এইটো গৈ পিনি আৰু ইপিনে আহিলোঁ আহি এইপিনেৰে আমি গৈ পেলাই কি পাই গ'লোঁ বিদ্যালয় পাই গ'লোঁ অৰ্থাৎ ৰিংকিহঁতৰ ঘৰ আমি ইয়াৰ পৰাই এই ৰাস্তাটোৰ পৰাই দেই এই ৰাস্তাটোৰ পৰা উলিয়াই মেলি এনেকৈ আমি বিদ্যালয় পাই যাম ঠিক আছে আৰু বিদ্যালয়লৈ যাওঁতে আমি কি দেখিলোঁ সেয়া সুধিছে প্ৰথম উত্তৰটোতো আমি দেখাই দিলোঁ যে আমি কোনটো বাটেৰে কেনেধৰণে ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ গ'লোঁ ঠিক আছে এতিয়া তাত আৰু এটা প্ৰশ্ন আছিলে যে বিদ্যালয়লৈ যোৱা বাটত আমি কি দেখা পাইছিলোঁ তো মই উত্তৰটো লিখি ৰাখিছোঁ যে বিদ্যালয়লৈ যোৱা বাটত ডাকঘৰ চিকিৎসালয় পুখুৰী দোকান বাবুলহঁতৰ ঘৰ নামঘৰ বাছ ষ্টপেজ আদি দেখা পোৱা গৈছে অৰ্থাৎ যিখিনি বস্তু দেখা পোৱা গৈছে আটাইখিনি মই ইয়াতে ধুনীয়াকৈ লিখি ৰাখিছোঁ ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে সেইটো চাই লৈছোঁ আমাক নেক্সট প্ৰশ্নটো দিছে ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ কোন দিশে আছে মই অকণমান দিশকেইটা বুজাই দিবলৈ চেষ্টা কৰিম এই ধৰণে যে ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ কোন দিশত আছে প্ৰথমে আমাক ইয়াতে দিশকেইটা দেখাইছে যে পূব পশ্চিম উত্তৰ দক্ষিণ হয় এতিয়া বিদ্যালয়খন কোন দিশত আছে উত্তৰ দিশত আছে আৰু বিদ্যালয়ৰ পৰা ৰিংকিহঁতৰ ঘৰটো কোন দিশত হ'ব দক্ষিণ দিশত হ'ব ইপিনে যদি উত্তৰ দিশ হয় এইপিনে কি হ'ব দক্ষিণ দিশ হ'ব ঠিক আছে তো বিদ্যালয়ৰ পৰা ৰিংকিহঁতৰ ঘৰটো কোনটো দিশত আছে দক্ষিণ দিশত আছে ঠিক আছে এতিয়া মই উত্তৰটো লিখি ৰাখিছোঁ বাৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম কেনেধৰণে লিখিম যে উত্তৰ ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ দক্ষিণ দিশত আছে এনেধৰণে লিখিলে হৈ যাব তাৰপিছত আমাক নেক্সট প্ৰশ্নটো কি দিছে যে পুখুৰীটো ৰিংকিহঁতৰ ঘৰৰ কোন দিশত আছে এতিয়া পুখুৰীটোৰ কথা সুধিছে এইটো হৈছে পুখুৰী আৰু এইটো হৈছে ৰিংকিহঁতৰ ঘৰ আৰু যদি চাবলৈ যাওঁ এয়া হৈছে পূব ইপিনে যদি আমি ৰিংকিহঁতৰ ঘৰটো পূব পিনে ধৰিছোঁ এইপিনে পশ্চিম পিনে কি আছে পুখুৰীটো আছে অৰ্থাৎ ৰিংকিহঁতৰ ঘৰৰ পৰা কি পুখুৰীটো কোন পিনে আছে পশ্চিম দিশত আছে তো আমি উত্তৰটো কেনেধৰণে লিখিব লাগিব যে তিনি উত্তৰ পুখুৰীটো ৰিংকিহঁতৰ ঘৰৰ পশ্চিম দিশত আছে ঠিক আছে পুখুৰীটো ৰিংকিহঁতৰ ঘৰৰ পশ্চিম দিশত আছে এতিয়া আমাক আৰু এটা প্ৰশ্ন দিছে সেইটো চাই লৈছোঁ চিকিৎসালয়খন ৰিংকিহঁতৰ ঘৰৰ কোন দিশত আছে এয়া হৈছে ৰিংকিহঁতৰ ঘৰ আৰু এয়া হৈছে চিকিৎসালয়খন হয়নে এয়া ৰিংকিহঁতৰ ঘৰ আৰু এয়া চিকিৎসালয়খন তো এতিয়া আমি যদি চাবলৈ যাওঁ ৰিংকিহঁতৰ ঘৰখন ক'ত আছিলে দক্ষিণ পিনে আছিলে আৰু এতিয়া ৰিংকিহঁতৰ ঘৰৰ পৰা যদি আমি ওপৰলৈ চাওঁ কি দিশ আছে উত্তৰ দিশ আছে তো এতিয়া চিকিৎসালয়খন কোনটো দিশত হ'ব উত্তৰ দিশত হ'ব হয়নে তো আমি উত্তৰটো কেনেধৰণে লিখিম যে চিকিৎসালয়খন ৰিংকিহঁতৰ ঘৰৰ উত্তৰ দিশত আছে এইখিনি কথা লিখিলেই
হৈ যাব মই উত্তৰকেইটা আকৌ এবাৰ দেখাই দিম নেকি বাৰু এনেধৰণে মই যি ধৰণে লিখি ৰাখিছোঁ এই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে অকণমান টাইম মই দেখাই দিছোঁ বাৰু যাতে সকলোৱে ধুনীয়াকৈ বহীত টুকি ল'ব পাৰে এতিয়া নেক্সট আমাক কি দিছে সেয়া চাই লৈছোঁ এতিয়া আকৌ আমাক কৰি চাওঁ অহা দিছে তো এইখিনি তোমালোকে নিজে নিজে কৰিব লাগিব তথাপিও মই অকণমান পঢ়াই দিবলৈ চেষ্টা কৰিছোঁ কাষৰ ছবিখনত দেখুৱাৰ দৰে তোমালোকৰ শ্ৰেণীকোঠাৰ টেবুলখন জুখি চোৱা টেবুলখন জুখোতে কোনে কিমান বেগেট পালা বহীত লিখি ৰাখা এতিয়া তোমালোকৰ হাতৰ বেগেটবোৰ মিলাই চোৱা কোনে কিমান বেগেট পালা এনেদৰে জুখোতে সকলোৰে জোখবোৰ নিমিলিল নহয়নে বাৰু এটা নিমিলাৰ নিশ্চয় কাৰণ হ'ব কাৰণ সকলোৰে হাত সমান নহয় হয়নে মোৰ হাতখন হয়তো কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে মই জুখোতে হয়তো কি অকমান কম লাগিব পাৰে ঠিক আছে আৰু কোনোবাৰ হয়তো হাতখন সৰু হ'ব পাৰে তো জুখোতে কি হ'ব পাৰে হেয়া বেছি লাগি যাব পাৰে এতিয়া কথাটো হৈছে ইয়াতে ধুনীয়াকৈ লিখাই আছে সকলোৱে চাই ল'লে হ'ল ইয়াৰ কাৰণ কি বুলি ভাবা সকলোৰে হাতৰ আকাৰ সমান নহয় যেটো মই এক্স্যাক্টলি কৈ উঠিলো যে সকলোৰে হাত কি নহয় সমান নহয় ঠিক আছে সেইভাবে জুখোতে হিসাবটো একে নহল একেদৰে হাত ভৰিৰ পতা ৰচি আঙুলি আদিৰ কিছুমান বস্তু জুখিব পাৰে ঠিক তেনেদৰে বস্তুৰ পৰিমাণ জুখিবলৈ হাতৰ মুঠি চামুচ আদিও ব্যৱহাৰ কৰিব পাৰি এই জোখবোৰত কোনো মান্য একক নাথাকে আমি যিবোৰ হাত হওক বা আমাৰ আঙুলি হওক ৰচি হওক এইবোৰ ব্যৱহাৰ কৰি যিবিলাক আমি জুখো ঠিক আছে যি বস্তুৰ আমি জুখো বা হাতৰ মুঠি হওক চামুচ হওক এইবিলাকৰে যিবিলাক আমি জুখো সেইবিলাকত কোনো কি নাথাকে মান্য একক নাথাকে বুলি ইয়াতে আমাক কৈছে বা আমি সকলোৱে জানো তাৰ কোনো ধৰণৰ একক নাই হয় এতিয়া আমাক দিছে এইবাৰ এডাল স্কেলৰ সহায়ত প্ৰত্যেক টেবুলখন জুখি চোৱা আৰু আগৰ দৰে কিমান জোখ পালা বহীত লিখি যোৱা অৰ্থাৎ এইবাৰ কিহেৰে জুখিব দিছে স্কেলেৰে জুখিব দিছে ঠিক আছে এইবাৰ দেখা গ'ল যে প্ৰত্যেকৰে জোখটো একে বা সমান হৈছে আৰু এইবাৰ কিন্তু আমি স্কেলৰ পৰা যেতিয়া স্কেলেৰে জুখিছো তেতিয়া কিন্তু কি হৈছে জোখবোৰ সমান হৈছে কিয় স্কেলৰ যেটো মান আছে হেতু সমান আছে হয় নে নাই তো সমান আছে জুনে নুজুখক কিয় অন্য হাজাৰটা ল'ৰা ছোৱালী নুজুখক কিয় কি হ'ব সমানেই হ'ব জোখটো ঠিক আছে তাৰ পিছত কি দিছে এই কথাৰ পৰা তোমালোকে বাৰু কি শিকিলা আমাৰ সকলোৰে হাতৰ জোখ সমান নহয় আমি হেতু শিকিলো প্ৰথমে হয় হে এহাত এবেগেট আৰু এককবোৰো বেলেগ বেলেগ এনেদৰে জোখমাখ কৰিলে বেলেগ বেলেগ মান পোৱা যায় গতিকে এনে ধৰণৰ অসুবিধা দূৰ কৰিবলৈ নিৰ্দিষ্ট একক ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ আমি এতিয়া কি গম পালো যে আমি যেহেতু আমাৰ হাতবিলাক সকলোৰে বেলেগ বেলেগ বা বস্তুবোৰ জুখোতে আমাৰ কি হয় অসুবিধা হয় কাৰোবাৰ যদি 5 মিটাৰ ওলাব কাৰোবাৰ 6 মিটাৰ ওলাব কাৰোবাৰ 7 মিটাৰ হ'ব হয় না কাৰোবাৰ 7 ফুট 5 মিটাৰ যিয়ে হওক সকলোৰে বেলেগ বেলেগ হ'ব ঠিক আছে কিন্তু আমি যদি এটা এই স্কেলডাল ব্যৱহাৰ কৰো তেতিয়া কিন্তু আমি কি পাম সকলোৱে সমান পৰিমাণৰ এটা জোখ পাম ঠিক আছে তো এই কাৰণে কৈছে যে আমাৰ অসুবিধা দূৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব নিৰ্দিষ্ট একক ব্যৱহাৰ কৰিব লাগিব হ'ব এইখিনি আছিল এই পাঠটিৰ পঢ়ি দিবলগীয়া আৰু লগতে যিমান পাঠভিত্তিক প্ৰশ্ন আছিল এতিয়া আমি ইয়াৰে অনুশীলনীৰ যিবিলাক প্ৰশ্ন দিয়া আছে সেইবিলাকৰ উত্তৰসমূহ আলোচনা কৰিম এতিয়া আমাক ইয়াতে দিছে অনুশীলনী 1 উত্তৰ লিখা ক দিশ কেইটা আৰু কি কি অৰ্থাৎ দিশ কেইটা আৰু কি কি সুধিছে মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখি ৰাখিছো বহি এখনত আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰে উত্তৰটো হ'ব একৰ কৰ উত্তৰটো হ'ব যে একৰ ক উত্তৰ দিশ 4টা সেইকেইটা হ'ল পূব পশ্চিম উত্তৰ আৰু দক্ষিণ আকৌ এবাৰ কৈ দিছো দিশ 4টা সেইকেইটা হ'ল পূব পশ্চিম উত্তৰ আৰু দক্ষিণ তাৰ পিছত খ তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাত কি কি আছে লিখা এইটো কিন্তু আকৌ তোমালোকৰ কাম যে তোমালোকৰ বিদ্যালয়ৰ চাৰিওকাষে কি কি আছে এইখিনি লিখিবা যেনে ধৰণে চিত্ৰখনত দেখিবলৈ পোৱা গৈছিলে ধুনীয়াকৈ ভাগ কৰি লৈছিলে ন পূব পশ্চিম উত্তৰ দক্ষিণ সেই ধৰণে তোমালোকেও ধুনীয়াকৈ হাত দুখন মিলি পেলাই হলেও চাব পাৰা যেটো আমাক অলৰেডি কৈছিলে যে এনে ধৰণে কৰিব পাৰা তো চাই মিলি তোমালোকে ধুনীয়াকৈ আটাইবোৰ ভালদৰে চাবা যে এইটো দিশ পূব হ'ব এইটো দিশ পশ্চিম হ'ব হেনেকে কৰি লবা লৈ পেনি ধুনীয়াকৈ বস্তুবিলাক চাই লবা ঠিক আছে আৰু লগতে ক প্ৰশ্নটো দিছে যে তোমালোকৰ ঘৰৰ চাৰিসীমাত কি কি আছে লিখা আৰু ঘৰৰ চাৰিসীমাটো কি কি আছে এইখিনি লিখি দিবা ঠিক আছে এতিয়া ঘটো দিছে চকলেটৰ বাকলি প্লাষ্টিকৰ খালি বটল আদি পেলাবলৈ কেনেকুৱা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে এটো মই লিখি ৰাখিছো ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো এটো হ'ব চকলেটৰ বাকলি প্লাষ্টিকৰ খালি বটল আদি পেলাবলৈ নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে তাৰ পিছত আমাক দিছে 2 নম্বৰটো খালি ঠাই পূৰ কৰা এতিয়া খালি ঠাই পূৰ কৰিব দিছে সূৰ্যটো সদায় ডেছ দিশত ওলাই আৰু ডেছ দিশত মাৰ যায় মই উত্তৰটো লিখি ৰাখিছো উত্তৰটো হ'ব
সূৰ্যটো সদায় পূব দিশত ওলায় আৰু পশ্চিম দিশত মাৰ যায় অৰ্থাৎ আমি কি পালো পূব আৰু পশ্চিম পালো খালি ঠাইৰ কাৰণে ঠিক আছে তাৰ পিছত আমাক দিছে 3 নম্বৰ পচনহাৰ কিদৰে তৈয়াৰ কৰা হয় লিখা অলৰেডি এইটো প্ৰশ্ন আমাক দিছিলে আৰু ইয়াৰে উত্তৰো কৰোৱা হৈছে তথাপিও মই আকৌ এবাৰ লিখি ৰাখিছো দেই যিকোনো ঠাইত গাঁত খান্দি গছৰ শুকান ডাল পাত শাক-পাচলিৰ আৱৰ্জনা পেলাই পচনহাৰ তৈয়াৰ কৰিব পাৰি বা কৰা হয় আমি যি ধৰণে লিখো কৰিব পাৰি বুলিও লিখিব পাৰো কৰা হয় বুলিও লিখিব পাৰো হ'ব তাৰ পিছত আমাক দিছে 4 নম্বৰ পেলনীয়া কাগজৰ পৰা কি বস্তু সাজিব পাৰি লিখা পেলনীয়া কাগজৰ পৰা আমি কি বস্তু সাজিব পাৰো হেয়া লিখিব দিছে মই এটা লিখি ৰাখিছো যে পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল নাও টুপি চিলা জাহাজ চকৰি মালা কলাজ আদি সাজিব পাৰি মই যিখিনি সচৰাচৰ সজাব পাৰি সেইখিনিয়ে লিখি ৰাখিছো দেই তো আৰু তোমালোকে যদি জানা তেতিয়াহলে লিখিব পাৰা ঠিক আছে এইখিনি উত্তৰখিনি মই আকৌ এবাৰ কৈ দিছো প্ৰশ্নবোৰ কিতাপতে ধুনিয়াকৈ আছে একৰ কটো কৈছো যে দিশ 4টা হেইগেটা হল পূব পশ্চিম উত্তৰ আৰু দক্ষিণ খটোৰ উত্তৰটো যে চকলেটৰ বাকলি প্লাষ্টিকৰ খালি বটল আদি পেলাবলৈ নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে তাৰ পিছত 2 নম্বৰটো সূৰ্যটো সদায় পূব দিশত ওলায় আৰু পশ্চিম দিশত মাৰ যায় 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যিকোনো ঠাইত গাঁত খান্দি গছৰ শুকান ডাল পাত শাক-পাচলিৰ আৱৰ্জনা পেলাই পচনহাৰ তৈয়াৰ কৰিব পাৰি বা কৰা হয় তাৰ পিছত 4 নম্বৰৰ উত্তৰটো পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল নাও টুপি চিলা জাহাজ চকৰি মালা কলাজ আদি সাজিব পাৰি তো এইখিনি আছিল পাঠ 2 আমাৰ বিদ্যালয়ৰ আটাইবোৰ পঢ়ি দিবলগীয়া আৰু লগতে যিমানবোৰ প্ৰশ্ন আছিল আটাইবোৰৰ উত্তৰৰ আলোচনা তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং